হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পুৰোহিত বন্ধু বান্ধৱীসকল, মই শফিউল্লাহ খান আকৌ স্বাগতম জনাইছোঁ আছামিজ মিডিয়াম ইউটিউব চেনেললৈ। আমি আলোচনা কৰি আছিলোঁ ক্লাছ 10ৰ জেনেৰেল ছায়েন্সৰ ছেকেণ্ড যিটো চেপ্টাৰ দি আছে এচিড বেচেছ এণ্ড চল্টছ। এচিড ক্ষাৰক আৰু লৱণৰ বিষয়ে আমি অধ্যয়ন কৰি আছিলোঁ আৰু ইয়াৰ আগলৈকে আমি এচিড ক্ষাৰক আৰু লৱণৰ প্ৰায়ভাগ যিমানখিনি টপিক্স দিয়া আছে বেছিভাগে আমি আলোচনা কৰিছোঁ আৰু আহি আমি যিটো লাষ্টৰ টপিক্স দিয়া আছে যে খোৱা লৱণ হিচাপে আমি যিটো ব্যৱহাৰ কৰোঁ সোডিয়াম ক্লোৰাইড, আৰু এই সোডিয়াম ক্লোৰাইডক আমি কেঁচা সামগ্ৰী হিচাপে লৈ কিনে আমি কি পণ্য উৎপন্ন কৰিব পাৰোঁ, আমি কি ৰাসায়নিক পদাৰ্থ আমি উৎপন্ন কৰিব পাৰোঁ যি আমাৰ দৈনন্দিন জীৱনত বহুত প্ৰভাৱ পেলায়, বহুত কামত আমাক লাগে, সেই বিষয়ে আজি আমি আলোচনা কৰিব গৈ আছোঁ। আজি আমি আলোচনা কৰিম কি সোডিয়াম ক্লোৰাইড লৱণক আমি কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি কি দ্ৰব্য আমি প্ৰস্তুত কৰিব পাৰিম, আমি কি পদাৰ্থ আমি প্ৰস্তুত কৰিব পাৰোঁ সেই বিষয়ে আমি আলোচনা কৰিম। কেঁচা সামগ্ৰী কি আছে আমাৰ সোডিয়াম ক্লোৰাইড NaCl যেমন কি কেঁচা সামগ্ৰী, আৰু এই সোডিয়াম ক্লোৰাইডক কেঁচা সামগ্ৰী হিচাপে লৈ কেনে আমি কি প্ৰস্তুত কৰিব পাৰোঁ। প্ৰথম কি সোডিয়াম হাইড্ৰক্সাইড প্ৰস্তুত কৰিব পাৰোঁ। সেকেন্ড সোডিয়াম কাৰ্বনেট প্রস্তুত কৰিব পাৰোঁ। এবার সোডিয়াম হাইড্রোজেন কার্বনেট প্রস্তুত কৰিব পাৰোঁ। কি সোডিয়াম হাইড্রক্সাইড, সোডিয়াম কার্বনেট, এবার সোডিয়াম হাইড্রোজেন কার্বনেট এনেকুৱা বহুত আছে যিবিলাক আমি প্ৰস্তুত কৰিব পাৰোঁ। তেন্তে ইয়াৰে প্ৰতিটো বস্তুৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম আৰু ইয়াৰ প্ৰথমটো টপিক হিচাপে আমি লৈছোঁ কি সোডিয়াম হাইড্ৰক্সাইড। যে সোডিয়াম ক্লোৰাইডৰ পৰা সোডিয়াম হাইড্ৰক্সাইড কিদৰে প্ৰস্তুত কৰা হয়, এই সোডিয়াম হাইড্ৰক্সাইড আমাৰ দৈনন্দিন জীৱনত কি কামত লাগিব আমি সেই বিষয়ে আমি আলোচনা কৰিম। তাহলে সোডিয়াম ক্লোৰাইডৰ এটা দ্ৰৱ আছে, সোডিয়াম ক্লোৰাইডৰ যদি আমি জলীয় দ্ৰৱ লৈছোঁ, কি কৰিছোঁ সোডিয়াম ক্লোৰাইডক কি কৰিছোঁ জলীয় দ্ৰৱ মানে পানী মিক্স কৰি দিছোঁ, ইয়াক কি বুলি কোৱা হয় ব্ৰাইন বুলি কোৱা হয়। সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ যে ব্ৰাইন বুলি কোৱা হয়, ইয়াক যদি কি কৰা হয় বিদ্যুৎ বিজাৰণ কৰোৱা হয়, বিদ্যুৎ বিজারণ ঘটোৱা হয়, তেতিয়া কি হৈ যায় এই সোডিয়াম ক্লোৰাইডৰ পানীৰ যেটো দ্ৰৱ ব্ৰাইনৰ পৰা কি হয় সোডিয়াম হাইড্ৰক্সাইড আমাৰ প্ৰস্তুত হয়, লগতে ক্লোৰিন গেছ উৎপন্ন হয় আৰু কি হয় আমাৰ হাইড্ৰোজেন গেছ উৎপন্ন হয়। এই ক্লোৰিন আৰু হাইড্ৰোজেন গেছ যে উৎপন্ন হ'ব যেতিয়া বিদ্যুৎ বিজাৰণ ঘটোৱা হৈছে, তেতিয়া নিশ্চয় ইয়াত কি আছে এটা এনোড আছে আৰু কি আছে ক্যাথোড আছে। এই এনোড আৰু ক্যাথোডৰ মাজত গৈ কিনে এই ক্লোরিন গ্যাস গৈ কিনে এনোডত জমা কৰিব আৰু আমাৰ যেটা হাইড্ৰোজেন গেছ আছে হাইড্ৰোজেন গেছ গৈ কিনে ক্যাথোডত জমা কৰিব। এই দুটা আমাৰ বাই প্ৰডাক্ট, এই দুটা আমাৰ প্ৰয়োজন নাই, কিন্তু আমাৰ প্ৰয়োজনীয় বস্তুটো কি আছে সোডিয়াম হাইড্ৰক্সাইড। তেন্তে ইয়াৰ পৰা প্ৰশ্ন এটা সোধে পৰীক্ষা যে সোডিয়াম হাইড্ৰক্সাইডৰ প্ৰস্তুত প্ৰণালী বৰ্ণনা কৰা। তেন্তে আমি কি ক'ব লাগিব যে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ যাক ব্ৰাইন বুলি কোৱা হয়, ব্ৰাইনক মাজেৰে যেতিয়া আমাৰ বিদ্যুৎ চালিত কৰা হয় নাইবা বিদ্যুৎ বিজাৰণ ঘটোৱা হয়, তেতিয়া কি হয় সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। এই সোডিয়াম হাইড্ৰক্সাইড যে উৎপন্ন হয় ইয়াৰ ব্যৱহাৰ কি আছে আমাৰ দৈনন্দিন জীৱনত আমি কি কামত আমি ব্যৱহাৰ কৰোঁ সোডিয়াম হাইড্ৰক্সাইড, তাৰ বিষয়েও কেতিয়াবা প্ৰশ্ন সোধে আৰু প্ৰশ্নটো এনেকৈ সোধে কি সোডিয়াম হাইড্ৰক্সাইডৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ উল্লেখ কৰা। তেন্তে ব্যৱহাৰৰ ভিতৰত চোৱা প্ৰথমতে কি আছে ধাতুৰ পৰা গ্ৰীচ আঁতৰাবলৈ এই যেটো আমাৰ সোডিয়াম হাইড্ৰক্সাইড আছে এই সোডিয়াম হাইড্ৰক্সাইডটো ব্যৱহাৰ কৰা হয়। তেন্তে ইয়াত যিমানকেইটা আমাৰ ব্যৱহাৰ আছে ব্যৱহাৰ কেইটা আমাৰ বুজাৰ ইমানখিনি প্ৰয়োজনীয় বস্তুই নাই, কাৰণ আমাৰ দৈনন্দিন জীৱনত যিবিলাক ব্যৱহাৰ আছে সেইবিলাকে আমি ইয়াত উল্লেখ কৰি আছোঁ। তেন্তে ধাতুৰ পৰা গ্ৰীচ আঁতৰাবলৈ কি কৰা হয় সোডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয়। চাবোন নাইবা অপমাৰ্জক, চাবোন অপমাৰ্জক যিটো ডিটাৰজেন্ট আদি প্ৰস্তুত কৰাৰ কাৰণে কি কৰা হয় আমাৰ সোডিয়াম হাইড্ৰক্সাইডটো আমাৰ ব্যৱহাৰ কৰা হয়। কিন্তু দুটা, এটা কি ধাতুৰ পৰা গ্ৰীচ আঁতৰাবলৈ, সেকেন্ড আছে কি চাবোন নাইবা অপমাৰ্জক ব্যৱহাৰ কৰিবলৈ প্ৰস্তুত কৰিবলৈ কি কৰা হয় সোডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয়। আৰু থাৰ্ড নম্বৰত দিয়া আছে কি আমাৰ কাগজ কল, কাগজ নাইবা কৃত্ৰিম আঁহ, কৃত্ৰিম আঁহ আদি প্ৰস্তুত কৰিবলৈ কি কৰা হয় সোডিয়াম হাইড্ৰক্সাইড আমাৰ ব্যৱহাৰ কৰা হয়। কৃত্ৰিম আঁহ এই বস্তুটো বুজি পায় নে নাই আপোনালোকে? কৃত্ৰিম আঁহটো এটা বহুত টাফ এটা বস্তু, জটিল এটা বস্তু, এটো কি আৰ্টিফিশিয়াল ফাইবাৰ, কৃত্ৰিম ফাইবাৰ। যেনেকৈ আমি বৰ্তমান সময়ত যিমানখিনি কাঁচৰ বস্তু বুলিয়ে ভাবোঁ, যিমানখিনি যেনেকৈ কি মোবাইলৰ যিটো ডিসপ্লে আছে এটাতো আমি নৰ্মেলি ভাবোঁ কি এইটো কাঁচৰ নিচিনা দেখা যায়, আচলতে এইবিলাক কাঁচ নহয়, এইবিলাক কি
নাইবা তন্তু ফাইবাৰ বুলি কোৱা হয় আৰু সেই আৰ্টিফিশিয়াল ফাইবাৰ প্ৰস্তুত কৰাৰ কাৰণে কি কৰা হয় আমাৰ সোডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয় তেন্তে এই যেটো টপিকস আছে যে সোডিয়াম ক্লোৰাইডক কেঁচা সামগ্ৰী হিচাপে লৈ কেনে আমি সোডিয়াম হাইড্ৰক্সাইড কেনেদৰে প্ৰস্তুত কৰো আৰু এই সোডিয়াম হাইড্ৰক্সাইডৰ দৈনন্দিন আমাৰ কি ব্যৱহাৰ আছে এই বিষয়ে আমি আলোচনা কৰিলো তেন্তে ইয়াৰ পৰা এটা কোশ্চন সুধিব পাৰে মোস্ট ইম্পৰ্টেন্ট কোশ্চন ইয়াৰ পৰা কি হয় সোডিয়াম হাইড্ৰক্সাইডৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ উল্লেখ কৰা তেন্তে আমি আকৌ এবাৰ ৰিপিট কৰিছো কি যে সোডিয়াম হাইড্ৰক্সাইডৰ প্ৰস্তুত প্ৰণালী কেনেকৈ কৰিব পৰা যায় যে সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ যেটো জলীয় দ্ৰৱ যে ব্ৰাইন বুলি কোৱা হয় নেবা আমি সিম্পলি ক'বলৈ গ'লে ব্ৰাইনৰ মাজেৰে বিদ্যুৎ চালিত কৰিলে নেবা ব্ৰাইনৰ বিদ্যুৎ বিজাৰণ ঘটালে কি হয় সোডিয়াম হাইড্ৰক্সাইড আৰু ক্লোৰিন আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় ক্লোৰিনটো ক'ত হয় এনোডত হয় হাইড্ৰোজেন গেছ ক'ত হয় ক্যাথোডত উৎপন্ন হয় আৰু ব্যৱহাৰ হিচাপে আমি কি ক'ব পাৰো যে ধাতুৰ পৰা গিৰি সাঁতোৰাবলৈ কি কৰা হয় সোডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয় নাইবা সাবুন আৰু অপমাৰ্জক ব্যৱহাৰ কৰাৰ কাৰণে কি কৰা হয় আমাৰ সোডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয় কাগজ নাইবা কৃত্ৰিম আপ প্ৰস্তুত কৰাৰ কাৰণে কি কৰা হয় আমাৰ সোডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয় তেন্তে এইখিনি বস্তু যদি আমি বুজি পাও তেন্তে ইয়াৰ পৰা যেটো প্ৰশ্ন আহে এই প্ৰশ্নটোৰ এনসাৰ আমি ইজি ভাবে আমি লিখিব পাৰিম যদি আপুনি এইখিনি বস্তু বুজি পাইছে আৰু কোশ্চন এনসাৰটো লিখিলো তাৰ পৰা যদি আপোনাৰ যদি অসুবিধা হৈছে তেন্তে আপোনাৰ কাৰণে আমি কি কৰিছো ক্লাস 10 ৰ জেনাৰেল সায়েন্স স্পেশালি ক্লাস 10 জেনাৰেল সায়েন্সৰ যিমানখিনি বস্তু আমি পঢ়াইছো গোটেইখিনি পিডিএফ নোটস আমাৰ অলৰেডি আপলোড কৰাই আছে ক'ত আপলোড কৰা আছে আপুনি গুগলত গৈ কিনে সাৰ্চ কৰক আসামিজ মিডিয়াম অলপ তলফালে স্ক্ৰল কৰিলে দেখা পাব এটা ওয়েবসাইট আছে assamesmedium.com আর তাতে কাছে কি ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আমাৰ ষষ্ঠ মান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যিমান কেটা সাবজেক্ট দিয়া আছে গোটেই কিটা বস্তু তাত নোটস প্ৰিপেয়াৰ কৰাই আছে তাত গৈ কিনে ক্লাস 10 জেনাৰেল সায়েন্সত আপুনি ক্লিক কৰক তাৰপৰা যিমান কেটা চেপ্টাৰ আছে আপ টু ফাৰ্স্ট চেপ্টাৰ পৰা 16 নম্বৰ চেপ্টাৰলৈকে গোটেই কিটা নোটস দিয়া আছে তাৰপৰা সেকেন্ড চেপ্টাৰ যেটা আমি পঢ়ি আছো আৰু সেকেন্ড চেপ্টাৰত ক্লিক কৰিলে আপুনি এই গোটেই কথাখিনিৰ পিডিএফ নোটস আপুনি তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব তেন্তে আমি নেক্সট টপিকস লৈ আহিছো নেক্সট টপিকস হিচাপে আমি যাব লাগিব ক্লাস 10 জেনাৰেল সায়েন্সৰ সেকেন্ড চেপ্টাৰত কি আছে আমাৰ কি ব্লিচিং পাউডাৰ সোডিয়াম ক্লোৰাইডক কেঁচা সামগ্ৰী হিচাপে লৈ কিনে ব্লিচিং পাউডাৰ আমি কিদৰে প্ৰস্তুত কৰিব পাৰো যাৰ ৰাসায়নিক সংকেত CaOCl2 আৰু CaOCl2 এটো ব্লিচিং পাউডাৰৰ সংকেত নহয় ব্লিচিং পাউডাৰৰ সংকেত বহুত ডাঙৰ বহুত দীঘল আৰু ইয়াক সিম্পলিফাই কৰি বুজোৱাৰ কাৰণে CaOCl2 এটো কি বুলি কোৱা হয় আমাৰ ব্লিচিং পাউডাৰ বুলি কোৱা হয় তেন্তে কি কৰিম আমি সোডিয়াম ক্লোৰাইডক কেঁচা সামগ্ৰী হিচাপে লৈ কিনে ব্লিচিং পাউডাৰ আমি কি হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো প্ৰস্তুত কৰিব পাৰো আৰু ইয়াৰ ব্যৱহাৰ কি আমি সেই কথা আমি আলোচনা কৰিব গৈছো তেন্তে ইয়াৰ আগত আমি কি পালো যেটো হয় সোডিয়াম ক্লোৰাইডৰ পৰা কি বনাইছো আমি সোডিয়াম হাইড্ৰক্সাইড বনাইছো আৰু এতিয়া কি বনাম সোডিয়াম ক্লোৰাইডৰ পৰা ক্যালসিয়াম হাইপোক্লোৰাইড তাকো CaOCl2 যাক ব্লিচিং পাউডাৰ বুলি কোৱা হয় আৰু এই ব্লিচিং পাউডাৰক এটা বস্তু আমাক ইয়াত চাব লাগিব কি যেটো আমাৰ শুকান হিথলিত চূণ আছিল শুকান হিথলিত চূণৰ সংকেত কি আছিল CaOH4 ক্যালসিয়াম হাইড্ৰক্সাইড এক কি বুলি কোৱা হয় শুকান হিথলিত চূণ এটো ক'ত পঢ়া হৈছিল ক্লাস 10 জেনাৰেল সায়েন্সৰ যেটো প্ৰথম অধ্যায় দিয়া আছে কেমিক্যাল ৰিঅ্যাকশন এন্ড ইকুয়েশন তাত আমাৰ পঢ়া হৈছিল শুকান হিথলিত চূণ এবা গোটা চূণ আছিল পুৰা চূণ বুলি কোৱা হয় তাৰ সংকেতবিলাক পঢ়া হৈছিল যে এই শুকান হিথলিত চূণৰ মাজৰে যেতিয়া কি কৰা হয় ক্লোৰিন গেছ পাস কৰা হয় কি কৈছো শুকান হিথলিত চূণৰ মাজৰে যেতিয়া ক্লোৰিন গেছ পাস কৰা হয় তেতিয়া কি প্ৰস্তুত হয় ক্যালসিয়াম হাইপোক্লোৰাইড যাক ব্লিচিং পাউডাৰ বুলি কোৱা হয় আৰু ইয়াৰ লগত উৎপন্ন হয় কি H2 এটা আমাৰ দতব্য বিষয় নহয় ইয়াৰ বিষয়ে আমি ক'ব না যাও তেন্তে ইয়াত আমি চাব লাগিব কি ক্যালসিয়াম হাইড্ৰক্সাইড এবা শুকান হিথলিত চূণৰ মাজৰে ক্লোৰিনৰ বিক্ৰিয়া ঘটাই কি কৰা হয় আমাৰ ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয় তেন্তে আমাৰ প্ৰস্তুত হৈ গল তেন্তে ইয়াত আহিব লাগিব কি আমাৰ ব্যৱহাৰ কি এতিয়া কাৰণ ইয়াত আমি দুটা বস্তুৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছো কি প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ তেন্তে ইয়াৰ পৰা কি কোশ্চন হ'ব পাৰে কোশ্চনটো আমাৰ এনেকুৱা হ'ব যে ব্লিচিং পাউডাৰৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ উল্লেখ কৰা তেন্তে প্ৰস্তুত প্ৰণালীত আমি কি ক'ব লাগিব ক্যালসিয়াম হাইড্ৰক্সাইড নেবা শুকান হিথলিত চূণৰ মাজৰে ক্লোৰিন গেছ পাস কৰিলে কি হয় আমাৰ ব্লিচিং পাউডাৰ প্ৰস্তুত হয় আৰু ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত এতিয়া আমি লিখিব পাৰিম কি যে কপাহী কাপোৰ যিবিলাক আছে কপাহী কাপোৰ আছে নাইবা লিনেন কাপোৰ আছে লিনেন কি আছে এটা আমাৰ আৰ্টিফিশিয়াল ফাইবাৰ যেটো আমি অলপ আগত কৈছিলো ফাইব্ৰিক মেটেৰিয়েলস আছিল লিনেন আছে টেৰিলিন আছে টেৰিকটন আছে এবিলাক হৈছে কি আমাৰ আজাতীয় বস্তু কপাহী কাপোৰ নাইবা লিনেন কাপোৰ এবিলাক কি আমাৰ বিৰঞ্জিত কৰিবলৈ কি কৰা হয় আমাৰ ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় কেতিয়াবা ইয়াক কি কৰা হয় জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয় জাৰক
পদার্থ হিসেবে ব্যবহার করা হয়। এটা জারক পদার্থ মূলত জানা নাই, আমি চ্যাপ্টারত কি কৰিছিলো, আমি অক্সিডেশন এন্ড রিডাকশন কৰিছিলো, জারণ বিক্রিয়া আৰু বিজারণ বিক্রিয়া প্রথম চ্যাপ্টারত আমি কৰিছিলো। আৰু যিবিলাক পদার্থ ৰাসায়নিক বিক্রিয়াত জারণ ঘটে তাক বিজারক পদার্থ, আৰু যিবিলাকৰ বিজারণ ঘটে তাক জারক পদার্থ বুলি কোৱা হয়। কিন্তু বিভিন্ন ইন্ডাস্ট্রিত কি কৰা হয়, এই যেটো ব্লিচিং পাউডার আছে, ব্লিচিং পাউডারক জারক পদার্থ হিচাপে ব্যবহার কৰিব পৰা যায়। আৰু তৃতীয় নম্বৰত যে খোৱা পানী যেটো আছে আমাৰ, খোৱা পানী কি কৰা হয়, বীজাণুমুক্ত কৰা হয়। এটা বীজাণুমুক্ত কেনেকৈ কৰা হয়, এইটো হয়তো যদি আগৰ যিবিলাক মানুহ আছে তেওঁলোকে এইটো বস্তু বহুত এক্সপেৰিমেন্ট কৰিছে, নাইবা তেওঁলোকে বহুত এইটো বিষয়ে জ্ঞাত। তেনেকৈ বাৰিষাৰ দিন অহাৰ পিছত, বাৰিষাৰ বানপানী যোৱাৰ পিছত চৰকাৰীভাৱে কিছু বিষয় আহি কিনে প্ৰতিজন মানুহৰ ঘৰত নাইবা দমকল নাট যিয়ে আমাৰ খোৱা পানীৰ উৎস আছিল তাত কিছু কিছু পাউডাৰ মিহলাই দি গৈছিল, আৰু সেই পাউডাৰটো আছিল আচলতে কি, ব্লিচিং পাউডাৰ। এই ব্লিচিং পাউডাৰ কি কৰে, যেটা আমাৰ স্থায়ীভাৱে খোৱা পানী আমি ব্যৱহাৰ কৰোঁ তাৰ পৰা বীজাণু কিছু পৰিমাণে মুক্ত কৰাৰ কাৰণে কি কৰা হয়, আমাৰ এই ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়। তেন্তে এই তিনিটা পয়েন্ট আমাৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ লিখিব পাৰি, আৰু প্ৰস্তুত প্ৰণালী আমি এনেকৈ লিখিব পাৰোঁ কি, যে ব্লিচিং পাউডাৰৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ উল্লেখ কৰা। কোৱেশ্চনটো এনেকুৱা, ব্লিচিং পাউডাৰৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ উল্লেখ কৰা। কি লিখিব লাগিব, যে শুকান শীতলিত চূণৰ মাজেৰে যেতিয়া আমাৰ কি ক্লোৰিন গেছ পাছ কৰা হয় তেতিয়া কি হয়, আমাৰ ব্লিচিং পাউডাৰ উৎপন্ন হয়, যাৰ সংকেত CaOCl2। ইয়াত বাৰে বাৰে সংকেতৰ কথা কোৱা হৈছে, কাৰণ পৰীক্ষাত এনেকৈ সুধিব পাৰে কি, যে ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত কি, এটা আমাক কেতিয়াবা প্ৰশ্ন 1 মাৰ্কৰ কাৰণে আহে। তেন্তে ব্যৱহাৰ উল্লেখ কৰিলো কি, আমি যে প্ৰস্তুত কেনেকৈ কৰিব লাগিব, শুকান শীতলিত চূণৰ মাজেৰে ক্লোৰিন গেছ পাছ কৰিলে আমাৰ ব্লিচিং পাউডাৰ প্ৰস্তুত হ'ব। আৰু ব্লিচিং পাউডাৰ ব্যৱহাৰ হিচাপে আমি কি লিখিব পাৰোঁ, কপাহী নাইবা লিনেন কাপোৰ আদি বিৰঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰা হয়, জাৰক পদাৰ্থ হিচাপে কেতিয়াবা ব্যৱহাৰ কৰা হয়, আৰু খোৱা পানীৰ যিটো আমাৰ বীজাণু আছে সেই বীজাণু মুক্ত কৰাৰ কাৰণে কি কৰা হয়, আমাৰ এই ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়। যে এইখিনি বস্তু আছিল কিহৰ ওপৰত, আমাৰ ব্লিচিং পাউডাৰৰ ওপৰত। তেন্তে ইয়াৰ পিছত নেক্সট টপিকস আছে কি, আমাৰ ওয়াশিং সোডা। তেন্তে আমি নেক্সট টপিকটো এতিয়া চাই আছো। আৰু এতিয়া আমি আলোচনা কৰিব গৈ আছো কি, যে সোডিয়াম ক্লোৰাইডৰ কেঁচা সামগ্ৰী হিচাপে কিনে বেকিং সোডা, যাৰ সংকেত কি NaHCO3, ইয়াক কেনেকৈ প্ৰস্তুত কৰা হয়, আৰু ই দৈনন্দিন জীৱনত আমাক কি কি কামত লাগে সেইখিনি কথা আমি আলোচনা কৰিব গৈ আছো। যে সোডিয়াম ক্লোৰাইডৰ পৰা বেকিং সোডা কিদৰে প্ৰস্তুত কৰা হয়। সোডিয়াম ক্লোৰাইডৰ সংকেত কি NaCl, ইয়াৰ সৈতে যেতিয়া আমাৰ কি আহে, পানী আহে, এইটো জলীয় দ্ৰৱ কি বুলি কোৱা হয়, আমাৰ ব্ৰাইন বুলি কোৱা হয়। তেন্তে ব্ৰাইনৰ সৈতে কাৰ্বন ডাই অক্সাইড গেছৰ উপস্থিতিত যেতিয়া NH3 এমোনিয়া আমাৰ বিক্ৰিয়া কৰে, কি কৈছো, ব্ৰাইনৰ সৈতে কাৰ্বন ডাই অক্সাইডৰ উপস্থিতিত যদি এমোনিয়া NH3 উৎপন্ন কৰিব, ৰাসায়নিক বিক্ৰিয়া কৰিব, সেই বিক্ৰিয়াত কি হ'ব, NH4Cl আৰু Na সোডিয়াম হাইড্রোজেন কার্বনেট উৎপন্ন হবে। তাহলে আমার প্রয়োজন কি, সোডিয়াম হাইড্রোজেন কার্বনেট। দ্যাট মিন্স NH4 যেটা আছে এটা আমার কোনো প্রয়োজন নাই, এই রাসায়নিক বিক্রিয়া আমার এখানে গুরুত্ব নাই। তাহলে ইয়ার প্রস্তুত প্রণালী হিসাবে আমি কি করব লাগিব, কার প্রস্তুত প্রণালী, সোডিয়াম হাইড্রোজেন কার্বনেট নেবে আমার কি, বেকিং সোডা। বেকিং সোডার প্রস্তুত কি দ্বারা করা হয়, যে সোডিয়াম ক্লোরাইড নাইবা আমার কি ব্রাইনৰ মাজেৰে কার্বন ডাই অক্সাইডৰ উপস্থিতিত যদি অ্যামোনিয়া গ্যাসৰ বিক্রিয়া ঘটোৱা হয় তেতিয়া কি অ্যামোনিয়াম ক্লোরাইড আৰু সোডিয়াম হাইড্রোজেন কার্বনেটৰ প্রস্তুত হয়। তেন্তে এই সোডিয়াম হাইড্রোজেন কার্বনেট আমাৰ কি কি কামত ব্যৱহাৰ কৰা হয়, কারণ আমি ইয়াত দুটা টপিকৰ ওপৰত গুৰুত্ব দিছো, এটা কি প্রস্তুত প্ৰণালী, সেকেন্ড হৈছে কি আমাৰ ব্যৱহাৰ। প্ৰথম অৱস্থাত কি, এই যেটা আমার বেকিং সোডা আছে এটা কি বেকিং পাউডার, বেকিং পাউডার প্রস্তুত করার কারণে কি করা হয়, ব্যবহার কৰিব পাৰি যায়। এক বেকিং পাউডার হিচাপে আমি ব্যবহার কৰিব পাৰো, এবং বেকিং পাউডার প্রস্তুত করার কারণে বেকিং সোডাটো কি করা হয়, আমার ব্যবহার করা হয়। বেকিং সোডা কি NaCO3। এই NaCO3 যেটা আমার কি আছে বেকিং সোডা আছে, এই বেকিং সোডা যেতিয়া কি করা হয়, আমার তাপ দিয়া হয়, তাপ দিয়ার লগে লগে ইয়ার পৰা কি হয়, CO3 যেটো কার্বনেট পার্ট আছে, এই কার্বনেট পার্টটো ভাঙি গেলে কি হৈ যায়, আমাৰ কি কার্বন ডাই অক্সাইড হৈ যায়, ইয়াৰ পৰা পানী উৎপন্ন হৈ যায়, আৰু ইয়াৰ এসিডৰ যিকোনো এটা সোডিয়াম লবণ উৎপন্ন হয়। তেন্তে ইয়াৰ পৰা এই গোটেইখিনি বস্তুৰ আমাৰ যিমানখিনি প্ৰয়োজন নাথাকিলেও প্ৰয়োজন হৈছে কি আমাৰ কার্বন ডাই অক্সাইড, কারণ যেতিয়া আমাৰ কি বেকিং পাউডার প্রস্তুত করা হয়, আৰু এই বেকিং পাউডারটো সদায় কি করা হয়, পাউরুটি নাইবা আমাৰ কি যিমান বিলাক আমাৰ কি কিছু খাদ্য বস্তু আছে নাইবা পকোড়া টাইপৰ এইবিলাক বস্তু ভাজিবলৈ কি কৰা হয়,
ফ্ৰাই কৰাৰ কাৰণে আমাৰ লগতে বেকিং পাউডাৰটো কেতিয়াবা ব্যৱহাৰ কৰা হয় আৰু তাৰ অৰ্থটো কি বেকিং পাউডাৰ যেতিয়াই ব্যৱহাৰ কৰা হয় যেতিয়া সেই বস্তুটোৰ মাজত ধৰক আমি পকৰা বনাই আছো ইয়াতে ইয়াৰ মাজত কি আছে আমাৰ বেকিং পাউডাৰটো আছে এই বেকিং পাউডাৰ যেতিয়া আমাৰ উত্তপ্ত কৰা হ'ব ইয়াৰ পৰা কি হ'ব কাৰ্বন ডাই অক্সাইড গেছ ওলাই যাব আৰু এই কাৰ্বন ডাই গেছটো পোৱাৰ লগে লগে বায়ুমণ্ডলে এনেকৈ ওলাই যাব আৰু ওলাই যোৱাৰ সময়ত গোটেইটো বস্তু কি হ'ব সৰু 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 ছিদ্ৰ বনাই থৈ যাব যেনেকৈ আমাৰ কি ব্ৰেড বিলাকত আমি বহুত ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ দেখা পাওঁ এই ছিদ্ৰবিলাক কিহৰ কাৰণে হৈছে এই বেকিং যিটো সোডা আছে বেকিং সোডাৰ পৰা বেকিং পাউডাৰ বনাইছে আৰু এই বেকিং পাউডাৰ কি কৰে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰাৰ কাৰণে এই ছিদ্ৰবিলাক হৈ যায় আৰু লুপথুপীয়া এটা সফটনেস এটা ক্যারেক্টারিস্টিক্স আমাৰ বস্তুবিলাকৰ মাজত আহি যায় আৰু খাই ভাল লগা এটা প্ৰকৃতিও আহি যায় ইয়াৰ মাজত তেন্তে আমি কি কৰিব পাৰো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বা বেকিং সোডা যেটো আছে এটো বেকিং পাউডাৰ প্ৰস্তুত কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰো আৰু সেকেন্ড হিচাপে আমি ক'ব পাৰো কি যেহেতু আর কি এটা হাইড্ৰক্সাইডৰ এটা যৌগ আছে তে OH এটা যৌগ ইয়াৰ পৰা উৎপন্ন হ'ব পাৰে আৰু ইয়াক অম্লনাশক হিচাপেও ব্যৱহাৰ কৰা হয় অম্লনাশক হিচাপেও ইয়াক আমি ব্যৱহাৰ কৰিব পাৰো থাৰ্ড নম্বৰ হৈছে কি আমাৰ সোডা এসিড কি করা হয় অগ্নি নির্বাপক বাহিনীতে ব্যবহার করা হয় অগ্নি নির্বাপক যন্ত্র কিন্তু যেটা আমার সোডিয়াম হাইড্রোজেন কার্বনেট এই সোডিয়াম হাইড্রোজেন কার্বন কি করা হয় সোডা অ্যাসিড হিসেবে কি করা হয় অগ্নি নির্বাপক যন্ত্র ব্যবহার করা হয় কারণ যেটা কার্বনেট আছে এই কার্বনেট কি করে রাসায়নিক বিক্রিয়া কার্বন ডাই অক্সাইডের পরিবর্তন হয়ে যায় আর কার্বন ডাই অক্সাইড কি করে আমার জৈলমত সহায় করে তেন্তে ইয়াতো আমার কি আছে তিন চাৰিটা মান পয়েন্ট আছে আর এই পয়েন্টটা আছে কি আমার এই ব্যবহার আর ইয়াতে আছে কি আমার প্রস্তুত প্রণালী তেন্তে ইয়ার পর কোশ্চেনটো কি হয় আমার আগৰ নিচিনা যে সোডিয়াম হাইড্রোজেন কার্বনেটৰ প্রস্তুত প্রণালী আৰু ব্যবহার উল্লেখ করা ইয়ার পিছত আছে কি আমাৰ যে সোডিয়াম ক্লোরাইডক পণ্য হিচাপে লৈ কিনে আমি যেটো দিয়া আছে কি ওয়াশিং সোডা আমি কি হিসাবে প্রস্তুত কৰিব পাৰো তবে ইয়াৰ ব্যৱহাৰ আমি কি হিসাবে কৰিব পাৰো যে ওয়াশিং সোডা রাসায়নিক সম্পদ কি আছে সোডিয়াম কার্বনেট 10H2O এই যে 10H2O ইয়াৰ গুৰুত্ব অলপ বেছিকে আছে অলপ বেলেগ বস্তু এটো 10H2O এটো বিষয়ে আমি আলোচনা কৰিম সাইডত আমি ৰাখি থলো তেন্তে ওয়াশিং সোডাৰ কিদৰে প্ৰস্তুত কৰা হয় আৰু ওয়াশিং সোডাৰ কি ব্যৱহাৰ আছে আমি এই বিষয়ে আমি জানিব লাগিব ইয়াৰ আগত যেতিয়া আমি কি কৰিলো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আমি প্ৰস্তুত কৰিলো এই সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক যেতিয়া উত্তপ্ত কৰা হয় সোডিয়াম হাইড্ৰোজেন কার্বনেট যেতে কি করা হয় উত্তপ্ত করার লগে লগে কি হয় ইয়ার পৰা কার্বন ডাই অক্সাইড এটা গুছি যায় আর পানি গুছি যায় যার লগে লগে ইয়ার পৰা কি হয় সোডিয়াম কার্বনেট প্লাস H2O প্লাস CO2 উৎপন্ন হয় যায় আমার লাগে কি সোডিয়াম কার্বনেট এই সোডিয়াম কার্বনেট উৎপন্ন হয় কিন্তু আমার ওয়াশিং সোডা যেটা আছে তার সংকেত কি আছে 10H2O কিন্তু যেটা সোডিয়াম কার্বনেট উত্তপ্ত করা হয় এক যদি আমরা কি করা হয় রিক্রিস্টালাইজেশন এটা পুনর্স্ফটিকীকরণ প্রসেস ঘটোয়া হয় এর মাঝে ই গইকেন কি হয়ে যায় আমার Na2CO3 সোডিয়াম কার্বনেট প্লাস 10H2O লৈ পরিবর্তন হয়ে যায় আর ইয়াক কি বলি কোয়া হয় আমার ওয়াশিং সোডা বলি কোয়া হয় কিন্তু এই যে 10H2O ইয়াক বুলি কোৱা হয় ওয়াটার অফ ক্রিস্টালাইজেশন মানে স্ফটিকাবদ্ধ জল বুলি কোৱা হয় আৰু এই স্ফটিকা জলৰ কাৰণে কি দেখায় কালার কম্পাউন্ড ফর্ম কৰে এই কালার কম্পাউন্ড ফর্ম কেনেকৈ কৰে কি কৰে এটা সাথে ক্লাস 10 ত আমাৰ কিমানখিনি প্ৰয়োজন নাই তো এসএস ফার্স্ট ইয়ার আৰু সেকেন্ড ইয়ার গলে তাত কোঅর্ডিনেশন কম্পাউন্ড বলা এটা চ্যাপ্টার আছে সেই কোঅর্ডিনেশন কম্পাউন্ডত গৈ কিনে এই বিষয়ে বহুত বস্তু শিকিব লাগিব তেন্তে ইয়াৰ পৰা জাস্ট আমাৰ মনত ৰাখিব লাগিব যেটো 10H2O এই 10H2O কি বুলি কোৱা হয় স্ফটিকাবদ্ধ জল এবং ওয়াটার অফ ক্রিস্টালাইজেশন বুলি কোৱা হয় আৰু এটো কি যে লবণ এটাৰ সংকেত এককত যিকোনো লবণৰ সংকেত এককত কিমান সংখ্যক পানী অনুসংযুক্ত হৈ থাকিব পাৰে তাক কি বুলি কোৱা হয় ওয়াটার অফ ক্রিস্টালাইজেশন বুলি কোৱা হয় তেন্তে এই যে আমাৰ প্ৰস্তুত প্ৰণালী চালো যে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক যেতিয়া উত্তপ্ত কৰা হয় তাৰ পৰা কি হয় সোডিয়াম কাৰ্বনেট প্ৰস্তুত হয় আৰু এই সোডিয়াম কাৰ্বনেটক যেতিয়া রিক্রিস্টালাইজেশন এবং পুনর্স্ফটিকীকরণ প্ৰচেছ কৰা হয় তাৰ মাজৰে গৈ কিনে সোডিয়াম কার্বনেট ডেকা হাইড্রেট দ্যাট ইজ জলটা পানির অনুরূপে যেতিয়া সোডিয়াম কার্বনেট উৎপন্ন হয় তেতিয়া তাকে কি কোৱা হয় ওয়াশিং সোডা বুলি কোৱা হয় কিন্তু এই ওয়াশিং সোডাৰ ব্যৱহাৰ কি
ওয়াশিং সোডার ব্যবহার, কিন্তু ওয়াশিং সোডার নামটো শুনার লগে লগে আমার কি মনত আহি যায় যে আমার কি ব্যবহার হবো, তেন্তে কি আমার যেটো ঘৰুৱা সাফাই কাম আছে, ঘৰুৱা সাফাই কামত কি করা হয় আমার ওয়াশিং সোডাটো কি করা হয় আমার ব্যবহার করা হয়। সেকেন্ড নাম্বার কি করা হয় আমার কাঁচ নাইবা কি আমার সাবন অপমার্জক আদি প্রস্তুত করার কারণে কি করা হয় সোডিয়াম কার্বনেটটা আমার কি করা হয় ব্যবহার করা হয়। যে কাঁচ প্রস্তুত করার কারণে নাইবা সাবন অপমার্জক এইবিলাক যিবিলাক কাগজ কল আছে এই ইন্ডাস্ট্রি বিলাকত কি করা হয় এই সোডিয়াম কার্বনেট যেটো ওয়াশিং সোডা বলি কও আমি, এটা আমার ব্যবহার অতি অপরিহার্য। থার্ড নাম্বারত কি কিছু, থার্ড নাম্বারত কি করা হয় আমার পানির স্থায়ী কঠিনতা, কঠিনতা দূর করা হয়। যে পানির কঠিনতা এই টার্মটো বুঝি পাই না আপনারা, পানির কঠিনতা মানে কি নরমালি যিমানখিনি আমি পানি ব্যবহার কৰো ডেইলি লাইফত ইয়াত দুই প্ৰকাৰৰ পানী পোৱা যায়, এটা আছে কি হার্ড ওয়াটার আর এটা আছে কি আমাৰ সফট ওয়াটার। এটা হার্ড ওয়াটার আর সফট ওয়াটার এটো মানে এটো নহয় যে ইয়াত আমি কোনো একটা পানী এটা টান থাকিব না এটা কোমল থাকিব তেনেকুৱা কোনো কথা নহয়। পানীৰ যিমানখিনি আমাৰ সংযুতি আছে H2 সেই H2 এ থাকিব, কিন্তু ইয়াৰ মাজত কি অতিৰিক্ত হিচাপে কেতিয়াবা কি হয় ক্যালসিয়াম ম্যাগনেসিয়াম সোডিয়াম এনেকুৱা কিছু যৌগ আমাৰ কি হৈ থাকে পানীৰ মাজত অতিৰিক্তভাৱে মিহলি হৈ থাকে। যদি মিহলি হৈ থাকে তেতিয়া তাক কি বুলি কোৱা হয় হার্ড ওয়াটার বুলি কোৱা হয়, আৰু যদি নাথাকে তেতিয়া কি বুলি কোৱা হয় সফট ওয়াটার বুলি কোৱা হয়। আৰু যেতিয়া আমাৰ এই হার্ড ওয়াটার থাকিব এই হার্ড ওয়াটার হইতে যেতিয়া আমাৰ কি ডিটারজেন্ট ব্যৱহাৰ কৰিম, ডিটারজেন্ট নাইবা কি আমাৰ সোপ যেটো আমাৰ সাবন ব্যৱহাৰ কৰিম, এটাকে কি আমাৰ বেছিকে ফেন উৎপন্ন কৰিব নোৱাৰে। আৰু ফেন উৎপন্ন কৰিব নোৱাৰাৰ কাৰণটো কি হার্ড ওয়াটার, আৰু এই হার্ড ওয়াটাৰৰ পৰা সফট ওয়াটাৰলৈ কনভার্ট কৰিবৰ কাৰণে কি কৰা হয় আমাৰ যেটো সোডিয়াম কার্বনেট ডেকাহাইড্রেট আছে নাইবা কি ব্লিচ আমাৰ বেকিং যেটো আমাৰ কি ওয়াশিং সোডা আছে সেই ওয়াশিং সোডা আমাৰ ব্যৱহাৰ কৰা হয়। The plaster of Paris কি আছে? Plaster of Paris এটা পুরোটা বস্তু যাকে আমি জিপসাম বলি কও। জিপসাম, জিপসামের সংকেত হচ্ছে কি ক্যালসিয়াম সালফেট 2H2O। দ্যাট মিন্স ক্যালসিয়াম সালফেটের হইতে যেতে কি করা হয় দুটা পানির অণু লগ লাগি থাকে তেতে তাক কি বলি কোয়া হয় জিপসাম বলি কোয়া হয়। তেতে ক্যালসিয়াম সালফেট 2H2O যেতে জিপসামক কি করা হয় 373 কেলভিন উষ্ণতা কি করা হয় উত্তপ্ত করা হয়। কি কইছো জিপসামক 373 কেলভিন উষ্ণতা যেতে উত্তপ্ত করা হয়, যেতে এই যে দুটা পানির অণু আছে 2H2O এই 2H2O এর পরে কি করে হি 1.5 H2O পানির অণু এরি দিয়ে 1.5 H2O দ্যাট মিন্স দেড়টা পানির অণু যেতে এরি দিব দিয়ার লগে লগে দ্যাট মিন্স ক্যালসিয়াম সালফেট হতে আধা পানির অণু দ্যাট মিন্স হাফ H2O সংযুক্ত হয়ে থাকে। আর এই হাফ H2O যুক্ত যেটো ক্যালসিয়াম সালফেট এর নাম হচ্ছে কি আমার প্লাস্টার অফ প্যারিস। প্লাস্টার অফ প্যারিস বলি কোয়া হয়। কিন্তু যদি আমাকে ইয়া বলে যে প্লাস্টার অফ প্যারিস কি তবে প্লাস্টার অফ প্যারিস কি দ্বারা প্রস্তুত করা হয়, তাহলে কোন লাগিব কি প্লাস্টার অফ প্যারিস মানে কি যে ক্যালসিয়াম সালফেট হেভি হাইড্রেট, হেভি মানে হচ্ছে কি আমার আধা, ক্যালসিয়াম সালফেট হেভি হাইড্রেট কি বলি কোয়া হয় প্লাস্টার অফ প্যারিস বলি কোয়া হয়। আর ইয়া কি দ্বারা প্রস্তুত করা হয় ক্যালসিয়াম সালফেট ডাইহাইড্রেট তবে এর নাম কি জিপসাম। জিপসামক 373 কেলভিন উষ্ণতা উত্তপ্ত করিলে জিপসামে কি করে 1.5 পানির অণু হেরুয়াই কি করে প্লাস্টার অফ প্যারিস প্রস্তুত করে। প্লাস্টার অফ প্যারিসের ব্যবহার হিসাবে আমি কইব পারো কি যে ভগা অংশ বিশেষকৈ কি আমার ভগা হাড় যেবিলাক আমার বন আছে বন বা ফ্র্যাকচার হই গলে কেতিয়াবা কি করে ডক্টরে প্লাস্টার করে দিয়ে, আর প্লাস্টার করার কারণে যেটো আমার যৌগতাত ব্যবহার করে তাত কি প্লাস্টার অফ প্যারিস ব্যবহার করে। দ্যাট মিন্স ডক্টরে ভগা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ কি কৰা হয় এই প্লাস্টার অফ প্যারিস ব্যবহার করা হয়। দুই নম্বৰ কেতিয়াবা কিছুমান পুতলা আছে খেলনার কারণে এই পুতলা বিলাক সজাৰ কারণে কি কৰা হয় প্লাস্টার অফ প্যারিস ব্যবহার করা হয়। নেবা তিনি নম্বৰত তো বিভিন্ন ধৰণৰ ঘৰুৱা সামগ্ৰী আছে যিবিলাক আমি ডেইলি লাইফত ব্যবহার কৰো, কিছুমান ঘৰুৱা সামগ্ৰী ঘৰুৱা সামগ্ৰী আছে যিবিলাক প্ৰস্তুত কৰাৰ কাৰণে কি কৰা হয় আমাৰ প্লাস্টার অফ প্যারিস ব্যবহার করা হয়। নাইবা কি আছে মসৃণ তল, এটা মসৃণ তল বুলি ক'লে তো আসলে বস্তু এটা কি যে মসৃণ তল প্রস্তুত করার কারণে কি করা হয় আমার প্লাস্টার অফ প্যারিস ব্যবহার করা হয়। মসৃণ তল মানে কি আমি যেটু ঘরোয়া টাইলস ব্যবহার করি, টাইলস ব্যবহার করি কিন্তু
আমি ক'ব পাৰো কি যে প্লাষ্টাৰ অফ পেৰিছ কি, ইয়াক কিদৰে প্ৰস্তুত কৰা হয় আৰু ইয়াৰ কিছু ব্যৱহাৰ উল্লেখ কৰা। তেন্তে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিলো কি যে সোডিয়াম ক্লোৰাইডক কেঁচা সামগ্ৰী হিচাপে লৈ কেনে সোডিয়াম হাইড্ৰক্সাইড, সোডিয়াম কাৰ্বনেট নাইবা সোডিয়াম হাইড্ৰজেন কাৰ্বনেট, প্লাষ্টাৰ অফ পেৰিছ কিদৰে প্ৰস্তুত কৰা হয় আৰু দৈনন্দিন জীৱনত সিহঁতৰ ব্যৱহাৰ কি। যদি আপোনালোকে ইমানখিনি সময়লৈকে এই ভিডিঅ'টো চাই আছিল নিশ্চয় তেন্তে ক্লাছ 10 জেনেৰেল সায়েন্সৰ সেকেন্ড চেপ্টাৰৰ লাষ্ট যেটো টপিকস খোৱা লৱণৰ পৰা কি কি বস্তু প্ৰস্তুত কৰিব পাৰে নিশ্চয় বুজাত কোনো অসুবিধা নহব। যদি আপুনি গোটেইখিনি বস্তু বুজি পাইছে তেন্তে আগত এই চেপ্টাৰৰ কিছুমান পাৰ্টস আমি ভাগ কৰিছো, তেন্তে সেই প্ৰথম দ্বিতীয় আৰু তৃতীয় পাৰ্টস আপোনালোকে চাব বুলি আমি আশা কৰিলো। আৰু এইটো চতুৰ্থ পাৰ্ট চোৱাৰ পিছত ক্লাছ 10 জেনেৰেল সায়েন্সৰ সেকেন্ডটো চেপ্টাৰ একেবাৰে সম্পূৰ্ণৰূপে আপোনালোকে বুজিব পাৰিব বুলি আমি দৃঢ় বিশ্বাসী। যদি আপোনালোকে বুজাত যদি কিবা অসুবিধা হৈছে নাইবা আমি যিমানখিনি কথা আমি আলোচনা কৰিছো, যদি আপুনি কোনো এটা পইণ্টছত যদি বুজা নাই আপুনি নিশ্চয় কমেন্ট সেকশনত জনাব। আমি আপোনাৰ সেই যেটো প্ৰবলেম আছে সেই প্ৰবলেমটো সলভ কৰাৰ কাৰণে 100% আমি চেষ্টা কৰিম। আৰু ইয়াৰ পিছত আমাৰ এটা প্ৰশ্ন ইয়াত আহি যায় যে আমি যিমানখিনি বস্তু বুজি পালো ইয়াৰ পৰা পৰীক্ষাত আমাৰ কি কি কোৱেশ্চন আহিব পাৰে। আৰু সেইখিনি বস্তুৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। ক্লাছ 10 জেনেৰেল সায়েন্সৰ যিমান কেইটা চেপ্টাৰ আছে সেইকেইটা গোটেইকেইটা চেপ্টাৰৰ হওক নাইবা বাকী একেবাৰে ষষ্ঠমান শ্ৰেণীৰ পৰা একেবাৰে দ্বাদশ শ্ৰেণীলৈকে যিমান কেইটা আমাৰ চেপ্টাৰ সাবজেক্ট দি আছে গোটেইকেইটাৰ নোটস প্ৰিপেয়াৰ কৰি অলৰেডি আমাৰ অফিচিয়েল ৱেবছাইট যেটো দি আছে www.assamesmedium.com তাত গৈ কিনে আপুনি ডাউনলোড কৰি ল'ব পাৰিব। আপুনি ডাইৰেক্ট গৈ কিনে গুগলত সাৰ্চ কৰক কি আছামিজ মিডিয়াম, অলপ তলপিনে আহক assamesmedium.com ৱেবছাইট দিয়া আছে। ষষ্ঠমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সম্পূৰ্ণ সমাধান লিখা আছে, তাত ক্লিক কৰক। আপুনি একেবাৰে ক্লাছ 12 ৰ পৰা ক্লাছ 6 লৈকে গোটেইকেইটা তাত সিৰিয়ালি নোটস দিয়া আছে। আপোনাৰ যিটো বস্তু লাগে আপুনি তাত ক্লিক কৰক, আপুনি পিডিএফ ডাউনলোড কৰক নাইবা তাৰ পৰা লিখি লওক নাইবা প্ৰিন্ট আউট কৰি লওক, যি কৰি ল'ব পাৰে 100% বিনামূল্যে আপোনালোকে তাৰ পৰা ল'ব পাৰিব। আৰু এইখিনি মাত্ৰ আপোনালোকে কি কৰিব লাগে, জাষ্ট যদি আপুনি এই ভিডিঅ'টো চাই কিনে সামান্যতম হলেও যদি আপুনি কি উপকৃত হৈছে বুলি ভাবিছে তেন্তে আমাৰ ভিডিঅ'সমূহ ফেচবুক পাৰক, হোৱাটছআপ পাৰক, যিটো বস্তু ব্যৱহাৰ কৰে তাৰ জৰিয়তে আপোনাৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰক যাতে তেওঁলোকেও কি কৰিব পাৰে বিনামূলীয়াকৈ শিক্ষা গ্ৰহণ কৰিব পাৰে। কাৰণ আমাৰ একমাত্ৰ উদ্দেশ্য হৈছে কি টিউশন ফ্ৰী এডুকেশ্যন সিস্টেম বিল্ড কৰা। তেন্তে আজিৰ ভিডিঅ' আমি ইয়াতে সামৰিছো। ধন্যবাদ।